Okay guys, for the first time Duke 160 চলাবলৈ গৈ আছো তো ইফালে চোৱা একদম শোৰুমৰ পৰা উলাই লৈ গৈ আছো শোৰুমৰ পৰা ব্র্যান্ড নিউ বাইক তো চলাই কিনে আপোনালোকক ৰাইড ৰিভিউ দি আছো কি কি ফিচাৰ্স আছে সব কথা কৈ আছো তো চাই থাকক ভিডিওটো তো ইফালে মিটাৰটো চাব পাৰে তো বহুত কোমল গাইস বাইকখন মানে পুরা স্মুথ লাগিছে তো চলাই কিনে আপোনালোকক ৰাইড ৰিভিউ দি আছো মই অলপমান এক্সেলাৰেশনটো টেষ্ট কৰি চাইছো ঠিকে আছে পিকআপ সিকআপ বিলাক আৰু ব্ৰেকিং টেষ্টটো ব্রেকিং বঢ়িয়া আছে গাইস ব্রেকিং বঢ়িয়া আছে নতুন 160 খনৰ তো মই এবাৰ ৰখি কিনে দেখাই দিছো আপোনালোকক বাইকখন ইয়াতে 360 ভিউ এটা দি দিছো তো গাইস ইফালে চাব পাৰে 360 ভিউ এটা হেডলাইটটো চোৱা কি মৰম লগা হেডলাইট মানে আগৰ 390 টো লেখিয়া দি দিছে বাকি ইফালে ডিসখন চক মানে ডিসখন মানে পুৰা ডাঙৰ ডিস দি দিছে আৰু নতুন ডিসটো দিছে আগৰ ডিসখন নহয় মানে এইখন তাৰপিছত ইফালে চাব পাৰে পিছৰ ডিসখনো মানে ডাঙৰ দিছে ইখন ডিস এমটি খনতকে মানে বেছি ডাঙৰ দিছে ইখন ডিস তো ভাল দিছে 164.2 সিসি হয় বাইকখন আৰু ইয়াৰ মাইলেজটো খুব ভাল কোম্পানী ক্লেম কৰে 36.5 তো 37 38 আৰামছে মাইলেজ দি দিব মানে 40 ওচৰত মাইলেজ দি দিব বাইকখনে আৰু এক্সজষ্ট নোটটো মই শুনাইছো আপোনালোকক তো সাউন্ডটো বঢ়িয়া আছে তো বাকি চলাই চাও বাইকখন অলপমান দৌৰাই চাও কেনেকা কি কৈ আছো আৰু বাইকখন ভ্যালু ফৰ মানি হয় নে নহয় ইটো কৈ আছো মই আপোনালোকক ওকে গাইস লেটস গো অকমান ফালি চাও বাইকখন এখো উঠি যায় বাৰু ধুনিয়াকে ইমান টাইম নালাগে এখো উঠিবলে আৰু ব্ৰেকিংটো মজা মানে কেটিএমৰ ব্ৰেকিংটো সবে জানে বহুত ভাল তো মানে মেইনলি 390 কেখনৰ ব্ৰেকিংটো বহুত ভাল বাট ইখনৰ মানে 160 টো মানে বহুত ধুনিয়া ব্ৰেকিং দিছে 390 নিচিনা ব্ৰেকিং দিছে মানে আৰু ইয়াৰ ওয়েটটো মানে বহুত লাইট ওয়েট মানে বাইকখন অনলি 147 কেজি তো মানে জুনে হলেও মানে আৰামছে মানে বাইকখন হ্যান্ডেল কৰি লৈ লব মানে কন্ট্ৰোল কৰি লৈ লব তো হিতুৰ একো মানে ইস্যু নাই তো বঢ়িয়া আছে top speed চাও তো গাইস ইখনত দুটা কালাৰ আহে তো ইখন ব্ল্যাক গ্ৰেড আছে আৰু এখন অৰেঞ্জত আছে অৰেঞ্জ গ্ৰে টাইপত টপ স্পিডটো কিমান নাজানো তো যদি ইখনৰ টপ স্পিড লাগে তেতিয়া হলে তোমালোকে মোক কবা মই টপ স্পিড ভিডিওটো বেলেগকে দিবলৈ চেষ্টা কৰিম আৰু যদি কোনোবা লম বুলি ভাবি আছে বাইকখন লব পাৰা যাক যদি ইমান হেভি সিসিত না লাগে 150 160 সিসিত লাগে তো যদি কোনোবা এমটি লম বুলি ভাবি আছিলা তেতিয়া হলে এমটি নলয় কিনে ইখন এবাৰ চেক আউট কৰি চাব পাৰা তোমালোকে অলমোস্ট মানে এমটিৰ প্ৰাইজত আহি যাব বাইকখন আৰু গাইস ইয়াতে আরপিএম নহয় দেই মানে আরপিএম তো আগৰ নিচিনা আরপিএম নহয় আরপিএম হ'ব কিন্তু হাফ ক্লাস মাৰিলে আরপিএম হ'ব মই এবাৰ দেখাই দিছো এটো চোৱা এনেকা আরপিএম তো মানে ভাল না লাগে কিন্তু আরপিএম তো ভাল লাগিলবে হলে ক্লাস তো আধা মারিবা আৰু ইটো
কিন্তু এনেকৈ নকৰিবা এনেকৈ কৰিলে মানে কি হয় ক্লাছ দিছত মানে অকণমান প্ৰব্লেম পায় জাষ্ট মই দেখালোঁ তোমালোকক বাকী গাইজ বাইকখন চলাবলৈ একদম কোমল একদম মানে স্মুথ আছে আৰু মাইলেজো ধুনীয়া পাই যাবা তো 40 মান পাই যাবা যদি আৰামত চলোৱা 40 আৰামছে পাই যাবা KTMৰ বাইকত 40 পোৱাটো কিন্তু ভাবিব লগা কথা কিন্তু তো 40 বহুত ভাল মাইলেজ তো যদি কোনোবা মাইলেজ প্লাছ মানে পাৱাৰ লুকছৰ কাৰণে ল'ব বিচৰা এইখন ল'ব পৰা আৰামত তো এইটোৱে বাকী মই চলাই ভাল পাইছোঁ বাইকখন স্মুথ আছে আৰু ইখনৰ লগত বিচাৰিলে লং ৰাইডো কৰিব পৰা বঢ়িয়াকৈ কমফৰ্টেবল হৈ কেনে কোনো অসুবিধা নাই পিছফালৰ ছিটটো ডাঙৰ আছে তো পিছতে এজনক বহাই লৈ কেনেও ধুনীয়াকৈ মানে ৰাইড কৰিব পাৰিবা প্ৰব্লেম একো নাই তো গাইজ ইয়াতে দুটামান ফটো উঠি লওঁ তো গাইজ ইখনৰ দুটা কালাৰ আছে ইখন এটা কালাৰ ইখন ব্লেক অৰেঞ্জ তো গাইজ মই ইখন চলাই আছিলোঁ ইখনৰ নামটো হ'ল ডাৰ্ক চিলভাৰ তো আপোনালোকে দুটা অপশ্যন পাব অকল দুখনেই আছে ন তো যদি ইখন ল'ব বিচাৰে ইখনো ল'ব পাৰে আৰু এটা কালাৰ হ'ল ইখন যদি কাৰোবাক মানে বেছি অৰেঞ্জ ভাল লাগে তেতিয়াহ'লে ইখন ল'ব পাৰে ইখন মানে ফুল অৰেঞ্জত আছে অৰেঞ্জ আৰু ব্লেক তো ইখন এটা অপশ্যন আছে তো সিখন এখন তো যোনখন ভাল লাগে সিখনে ল'ব পাৰে তো ছিটটো মানে বঢ়িয়া দিছে মানে কি হয় মানে কমফৰ্টেবল মানে প্লেনৰ কাৰণেও বঢ়িয়া হ'ব লং ৰাইড কৰিবৰ কাৰণে তো এইটো ভাল দিছে কাৰণ আৰু এটা বঢ়িয়া ফিচাৰ্ছ আছে মই দেখাই নাছিলোঁ তো ইফালে চাব পাৰে হাজাৰ্ড লাইট তো এক্সট্ৰাকৈ মানে হাজাৰ্ড লাইট লগাবলৈ দৰকাৰ নাই তো অলৰেডি মানে কোম্পানীৰ পৰা হাজাৰ্ড লাইট আহে এইটো তো চোৱা ফ'ৰ ইণ্ডিকেটৰ জ্বলি আছে মানে 4 ইণ্ডিকেটৰ মানে এক্সট্ৰাকৈ লগাবলৈ দৰকাৰ নাই অলৰেডি মানে ফ'ৰ ইণ্ডিকেটৰ আছে মানে বঢ়িয়া আৰু হেডলাইটটো LED হেডলাইট হয় বঢ়িয়া আৰু ইয়াত মানে বহুতকেইটা আপোনাৰ কি কয় ফিচাৰ্ছো আছে ABS-টো অফ কৰিব পাৰে আৰু আপোনাৰ কি কয় দুটা মোডো আছে এটা ৰড মোড আৰু এটা ছুপাৰ মটো মোড 160ত মানে ডিউক 160ত ছুপাৰ মটো মোড আছে ভাবি চোৱা পিছৰ ABS-টো বন্ধ হৈ যাব মানে ফুল ফান আৰু মানে ফুল মস্তি কৰিব পাৰিবা হুইলি চুইলি মাৰা মানে যোনে হুইলি চুইলি ষ্টপি দি ভাল পায় তেতিয়াহ'লে ছুপাৰ মটো মোড অন কৰি পুৰা একদম ফুল মজা ল'ব পাৰিবা বাইকখনৰ তো বঢ়িয়া আছে গাইজ বাইকখন তো যদি কোনোবাই ইচ্ছা কৰা ল'ব পৰা ভাল বাইক খালি মানে সেয়াই মানে যোনে মানে অলপ কম চিচিত মানে বিচাৰি আছা তেওঁলোকৰ কাৰণে ভাল হ'ব যোনে মানে হায়াৰ চিচিৰ মানে 250 চলোৱা মানুহ বা 200-250 চলোৱা তাহাঁতৰ কাৰণে মানে ইমান কিবা নহ'ব মানে ইমান ভাল নালাগিব কাৰণ পিকআপটো এইখন অকণমান কম কিন্তু যোনে MT হওক বা কিবা মানে এনেকুৱা 150 চিচিৰ বাইক বিচাৰি আছিলা তো তাহাঁতে এবাৰ বাইকখন আহি কিনে চাব পৰা টেষ্ট ড্ৰাইভ এটা লৈ চাব পৰা যদি ভাল লাগে ল'ব পৰা মানে বাইকখন এনে ভাল বাইক তো বঢ়িয়া স্মুথ আৰু তোমাৰ মাইলেজটো বহুত বঢ়িয়া তো যদি কোনোবাই মানে ফাৰ্ষ্ট বাইক ল'ব বিচাৰিছা মানে ফাৰ্ষ্ট বাইক তো এইখন এবাৰ চাব পৰা বাইকখন ইমান বেছি অভাৰ পাৱাৰো নাই ইমান কম পাৱাৰো নাই একদম মানে মাজত আছে মানে তো বঢ়িয়া আছে লুকছো ভাল আৰু ব্ৰেকিংটো বঢ়িয়া কিন্তু ব্ৰেকিংটো ক'ব লাগিব ব্ৰেকিংটো বহুত মানে আপগ্ৰেড দিছে এতিয়া তো ইফালে ই টপ স্পীড চেক কৰি আছে তো সেইটোৱে আৰু মানে বঢ়িয়া আছে যাৰ ইণ্টাৰেষ্ট আছে এবাৰ শ্ব'ৰুম ভিজিট কৰি কিনে চাব পৰা যোনে গোৱালপাৰা আৰু বক এইখিনি ওচৰত আছে তো আগিয়া KTMত আহি কিনে এবাৰ ভিজিট কৰিব পৰা ডিলাৰ ভিজিট কৰিবা টেষ্ট ড্ৰাইভ ল'বা যদি ভাল লাগে তেতিয়াহে ল'বা মানে বাইকখন পালোঁ ইফালে চোৱা পুৰা বৰষুণ দি আছে যেন তেন ভিডিঅ'টো বনাই আহি পালোঁ তাৰপিছত আৰু দুটামান কথা কোৱা নহ'ল মানে বৰষুণটো দিব বুলি সোনকালে আহিলোঁ তো গাইজ ইফালে ডিউক 390 তো ডিউক 390খনতো অফাৰ চলি আছে তো যোনে ল'ব বিচাৰে ল'ব পৰা ডিউক 390 আৰু 250ত অফাৰ চলি আছে ইখনত মানে বহুত অফাৰ চলি আছে
তো কেছ ডিছকাউণ্টটো হৈয়ে আছে লগতে এইখন ল'লে মানে জেকেট এটা ফ্ৰী পাব আপোনালোকে জেকেট লগতে 10 লিটাৰ পেট্ৰল আৰু হেলমেট এটা ফ্ৰী পাব হেলমেটটো ভাল কোৱালিটিৰ হেলমেট তো এনেকা হেলমেট নহয় আৰু ভাল কোৱালিটিৰ হেলমেট এটা ফ্ৰী পাব তো যোনে যোনে ডিউক 250 ল'ম বুলি ভাবি আছে সোনকালে আহা KTM আগিয়াত আৰু লৈ লোৱা আৰু অফাৰো চলি আছে বহুত কেইটা লগতে লৈ ল'ব পাৰা ধুনীয়াকৈ তো ইয়াত আহি কিনে ভালকৈ কথা পাতি ল'বা মই ডিলাৰৰ নাম্বাৰটো দি দিম তো তেতিয়া কিমান অফাৰ চলি আছে কিমান ডিছকাউণ্টত পাবা কি মানে ফেচিলিটি আছে চব পাই যাবা আৰু ইঞ্জিনৰ 5 বছৰ ইঞ্জিন ৱাৰেণ্টি লগতে 1 ইয়াৰ ৰোড ছাইড এছিষ্টেণ্ট তো এইখিনি অফাৰ আছে তো তোমালোকে আহিবা আৰু আহিলে মোৰ নামটো ক'লে কিবা অলপ ডিছকাউণ্ট দিব তো মই নাম্বাৰটো দি দিছোঁ তো তোমালোকে আহি কিনে ধুনীয়াকৈ কথা পাতি ল'বা আৰু ইখন বাইকখন চলাই চালোঁ আজি বাইকখন ধুনীয়া লাগিলে তো তোমালোকে কেনেকুৱা পাইছা ভিডিঅ'টো কমেণ্ট কৰি জনাবা এণ্ড যদি ল'ব বিচাৰা ল'ব পৰা ইখনৰো অফাৰ চলি আছে মেইনলি এতিয়া চবচে বেছি অফাৰ 250খনত চলি আছে তো যোনে 250 ল'ম বুলি ভাবিছে আহা আৰু সোনকালে লোৱা তো আৰু কেইদিনমান পিছত ইখনৰ বোলে দামটো বাঢ়িব তো নেক্সট মান্থৰ 22 তাৰিখৰ পিছত দামটো বাঢ়িব বোলে তো যোনে ল'ব বিচাৰি আছা এতিয়াই লোৱা আৰু অফাৰো মজা উঠোৱা তো আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিছোঁ গাইজ আজিলৈ বাই বাই নেক্সট ব্লগত লগ পাম বাই বাই গাইজ লাভ ইউ অল হেভ এ গুড ডে বাই বাই